নমস্কাৰ অসমবাসী সকলোকে নমস্কাৰ। আজি ভিডিঅ'ৰ মাধ্যমেৰে গাড়ী এখন দেখাওঁ বুলি ভাবিছোঁ। ইৰা প্লাছ 12 মডেলৰ গাড়ী। গাড়ীখন খুব ধুনীয়া হৈ আছে। গাড়ীখন যদি কোনোবাই ল'ম বুলি ভাবে, কোনোবাই যদি পচন্দ কৰে, কোনোবাই স্ক্ৰীনত নম্বৰ আহি আছে, ডাইৰেক্ট কল কৰিব। আহকচোন গাড়ীখন চাওক, শেষলৈকে চাই থাকক। মই দামটো শেষত জনাই আছোঁ। 2 পাৱাৰ উইণ্ডো হয়, 2 মেনুৱেল হয়। পাৱাৰ উইণ্ডো সম্পূৰ্ণ কাম কৰি আছে, এয়া দেখিছে। 2 পাৱাৰ উইণ্ডো সম্পূৰ্ণ কাম কৰি আছে। গাড়ীখন জেনুইন চলিছে 90। মিউজিক চিষ্টেমটো কিবা ৱাৰিং প্ৰব্লেম হৈ আছে, দেখাব লাগিব। খুব ধুনীয়া ক্লিন হৈ আছে গাড়ীখন। ডেছবৰ্ড চাওক কিমান চাফা হৈ আছে। গাড়ীখন ষ্টাৰ্ট হৈ আছে কিন্তু গম পোৱা নাযায়, স্মুথ একদম চাউণ্ডটো শুনিছেনে? গাড়ীখন কিন্তু ষ্টাৰ্ট হৈ আছে। চাওক সম্পূৰ্ণ চিল হৈ আছে। এপ্ৰন চাওক, কোনো মাৰখোৱা গাড়ী নহয়। মাৰখোৱা গাড়ী হ'লে এপ্ৰন চিল নাথাকে। চাওক সম্পূৰ্ণ চিল হৈ আছে গাড়ীখন। বনেট চাওক, মাৰখোৱা গাড়ী হ'লে এনেকুৱা চিল নাথাকে। আৰু যদি ইঞ্জিনৰ কিবা প্ৰব্লেম থাকে ইয়াতে গম পাব। ম'বিল গেছডাল এনেকৈ উলিয়াই চালে ইয়াতে গম পাব। এইফালেদি ধোঁৱা মাৰিব। যদি ইঞ্জিনত কিবা প্ৰব্লেম থাকে, ম'বিল গেছডাল উলিয়াই চালে গম পাব। ইয়াত অলপ অলপকৈ ধোঁৱা ওলাই থাকিব, আৰু নহ'লে ম'বিলটো ৰিটাৰ্ণ মাৰিব। ইয়াত কোনো ধৰণৰ ম'বিল ৰিটাৰ্ণ মৰা নাই, ধোঁৱা ওলোৱা নাই। ইঞ্জিন ধুনীয়া হৈ আছে। আৰু ইঞ্জিন চিল নাথাকিলে গম পাবই। চেম্বাৰত একদম সম্পূৰ্ণ আঠা চাঠা লগোৱা থাকিব চাৰিওফালে। গাড়ীখন সন্মুখৰ পৰা দেখিবলৈ এনেকুৱা খুব ধুনীয়া হৈ আছে। খালি হুণ্ডাই লগোটো নাই। VIP নম্বৰ গাড়ী দেখিছে 5556। গাড়ীখন ছাইডৰ পৰা এনেকুৱা দেখিবলৈ। এই তলত এইখিনিত কিবা টাচপেন কৰা নাই, মানে পুটিং কাটি থৈছে, দেখিছেনে? টাচপেন কৰা নাই, পুটিং কাটি থৈছে। সেইটো যিজনে লয় টাচপেনটো কৰাই ল'ব লাগিব। গাড়ীখন ছাইডৰ ফালৰ পৰা চাওক খুব ধুনীয়া হৈ আছে। পাছফালৰ পৰা এনেকুৱা দেখিবলৈ। ইৰা প্লাছ হয়, এয়া দেখিছে। লাইটটো ক'ৰবাত লগাইছিল নেকি, ইয়াতে অকণমান ফাটি আছে। টায়াৰ কণ্ডিশ্যন চাওক, সন্মুখৰ টায়াৰটো এয়া দেখিছে। আৰু এইখিনিত এটা স্কেচ আছে, দেখিছে? সৰুকৈ এটা স্কেচ আছে। কিন্তু গাড়ীখন সম্পূৰ্ণ একদম ধুনীয়া, একদম ক্লিন চাফা, একদম স্কেচ নাই কোনো ধৰণৰ। চাৰিখন দৰাৰে চিল হৈ আছে। এফালৰ পৰা দেখিবলৈ এনেকুৱা দেখিছে। আৰু বেক চাইডটো চাওক খুব ধুনীয়া চাফা হৈ আছে। গাড়ীখন যদি কোনোবাই ল'ম বুলি ভাবে, একদম ফাইনেল দিয়া দাম 130 উইথ ট্ৰেন্সফাৰ। কোনো ধৰণৰ নেগোচিয়েবল নহ'ব। 130 গাড়ীখন নিব পাৰিব। স্ক্ৰীনত নম্বৰ আহি আছে, ডাইৰেক্ট কল কৰিব। ধন্যবাদ। জয় আই অসম।